আচ্ছা, বহুত দুখ লগা কথা। আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ভূটান সীমান্তৰ এটা গাঁও আছিলে, এইটো আমটেকা এলেংমাৰী বুলি কয়, 1 নং এলেংমাৰী। তাতে যোৱাকালি মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে, আৰু বিয়াটো শেষ হ'ল দিনত, আৰু ৰাতি ST লাইনৰ কাৰেণ্টটো LT লাইনত লাগি গৈছে। কেনেকুৱা লাগিছে এইটো ভালকৈ গম নাপাওঁ, তো এইটো ক'ব নোৱাৰিম। কিন্তু এতিয়া ইয়াৰ ফলত 3জন মানুহ ঢুকাই গ'ল। ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল। এইটো বহুত দুখ লগা কথা। দুজনটো বিজয় আছিল, বিজয়ো ঢুকাই গ'ল, আৰু দেমালু বুলি আছে, দেমালু নাৰ্জাৰীও ঢুকাই গ'ল। পুৰা গাঁওখনতে বিদ্যুৎ হৈছে বুলি মই গম পাওঁ। আৰু এনজুৰি এতিয়া এজন, জাষ্ট আজি ৰাতিপুৱা আহিছে, দুৰ্বল হৈ পেলাই লৈ আহিছে তাক। বিদ্যুৎ বিভাগে কিবা এটা কৰিব লাগিব। যেনেকুৱা আমি একদিন বিল দিব নোৱাৰিলে কাটি দিয়ে, 3জন মানুহৰ প্ৰাণ গ'ল। ইয়াৰ কিবা এটা ব্যৱস্থাটো ল'ব লাগিব। ব্যৱস্থা মানে ভালকৈ ব্যৱস্থা ল'ব লাগিব, নহ'লে বিপদ আছে। থাৰটো মানে 3 পেজ আছে না, এইটো মানে চিঙিয়া মানে LTOত লাগায়া পুৰা আগুন জ্বলায়া মানে শ্বৰ্ট হৈছে আৰু কি। তাৰপিছত কিবা মানুহটো দুখ পাইছে, পুৰা শ্বৰ্ট হৈছে, এইটোতো গম নাপায় মানুহগিলা, এলা ডাইৰেক্ট হস্পিটেলত লৈ আহিছে আৰু কি। এটাতো মানে হ'ল 3জন ধুনীয়া হৈছে, এটা ডক্টৰত আছে, তিনিজনতে হ'ল বোলে। একজন আৰু চিৰিয়াছ আছে, এলা ICUত আছে। এইটোতো মানে হোৱা নাই আৰু কি। পুলিচৰ এখন জ্বলাইছে নাকি, এটাতো গম নাপাওঁ, হস্পিটেলত আছে আমি। এটাতো শুনি আছে, বিয়া আছে।